নমস্কাৰ আপুনি চাই আছে বিয়লি হেডলাইন ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী বিয়লি হেডলাইনছত আৰম্ভণিতে জনাওক কাৰাবন্দীত দুই কৃষক নেতা কোভিড-19ত আক্ৰান্ত হোৱাৰ খবৰ অত্যন্ত এটা উদ্বেগজনক খবৰ এআই যে এই দুই কাৰাবন্দী নেতা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এনআই দুটাকৈ গোচৰত কাৰাবন্দী হৈ আছে আৰু তেনে সময়তে দুইগৰাকী নেতাৰ দেহত ওলাল কোভিড-19 পজিটিভ কিছুদিনৰে পৰা অসুস্থ হৈ পৰিছিল আটাইকেইগৰাকী কৃষক মুক্তিৰ নেতা কৃষক নেতা অখিল গগৈকে ধৰি আটাইকেইজন কাৰাবন্দী নেতা অসুস্থ হৈ পৰাৰ খবৰ সম্প্ৰচাৰ কৰা হৈছিল আৰু এই ক্ষেত্ৰত খবৰ আমি জনাইছো যে আটাইকেইগৰাকী নেতা যদি অসুস্থ হৈ পৰিছিল তেওঁলোকে উপযুক্ত চিকিৎসা সেৱা লাভ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱাল কোভিড-19 পজিটিভ হৈছে বুধবাৰে তেওঁলোকৰ স্বাব সংগ্ৰহ কৰা হৈছিল আৰু কাৰাবন্দী দুই কৃষক নেতাক নিখা জিএমচিএইচলৈ লৈ যোৱা হৈছিল যদিও জিএমচিএইচত আসন খালী নাছিল আৰু তাৰ পিছত তেওঁলোকক খুনাপুৰলৈ প্ৰেৰণ কৰা হৈছিল কিন্তু খুনাপুৰতো আসন খালী নথকাৰ বাবে তেওঁলোকক লৈ অহা হৈছিল পাণবজাৰৰ অস্থায়ী কোভিড চেণ্টাৰলৈ আৰু নিখাটো তাতে থকাৰ পিছত আজি জিএমচিএইচলৈ স্থানান্তৰ কৰা হয় দুইগৰাকী কৃষক নেতাক আৰু তাৰ পিছত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে দুইগৰাকী নেতাই ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱাল কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে তীব্ৰ আক্ষেপ প্ৰকাশ কৰে তেওঁলোকে উপযুক্ত চিকিৎসা সেৱা লাভ কৰা নাই এই গুৰুতৰ অভিযোগ উত্থাপন কৰে দুইগৰাকী নেতাই আৰু তাৰ সমান্তৰালকৈ আমি জনাইছো যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈও অসুস্থ হৈ পৰিছে কাৰাগাৰত ইতিমধ্যে তেওঁৰো স্বাব সংগ্ৰহ কৰা হৈছে আজি সন্ধিয়াৰ ভাগত হয়তো কৃষক নেতা অখিল গগৈৰ ফলাফল পোহৰলৈ আহিব ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আটাইকেইগৰাকী কাৰাবন্দী নেতাৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী অতি শীঘ্ৰেই কৃষক নেতাসকলক মুকলি কৰি দিয়াৰ দাবীত ইতিমধ্যে বিভিন্ন স্থানত প্ৰতিবাদ ৰণহুংকাৰ দি আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু তেনে সময়তে এই দুঃসংবাদ কাৰাবন্দী অৱস্থাত দুগৰাকীকৈ নেতা এই মুহূৰ্তত আক্ৰান্ত হৈছে কোভিড-19ত আমি দেখুৱাইছো সেই দৃশ্য তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে দুইগৰাকী নেতাই আৰু কেমেৰাৰ সন্মুখতে তেওঁলোকে আক্ষেপ তথা বিভিন্ন অভিযোগ উত্থাপন কৰিছে তেখেতসকল আপোনালোকে নিজে শুনা পাইছে তেখেতসকলৰ ইছ্যুৱে হ'ল কেবিন লাগে আমি বেড তেখেতসকলক প্ৰভাইড কৰিছোঁ তেখেতসকলে বেডত নাথাকি বিচনাত বাহিৰত বহিছে সেইটোতো মই কৰিবলৈ একো নাই মানে আছুতীয়াকৈ তেখেতসকলক বিচনা দিয়া ব্যৱস্থাও তেনেকুৱা কৰিব পৰা নহ'ল নেকি আছুতীয়াকৈ আমাৰ ৱাৰ্ডত য'ত খালী আছে তাতহে দিব পাৰিম য'ত বেড খালী আছে তাতহে দিব পাৰিম যোনে এস্কৰ্ট কৰি লৈ আছিল তেখেতসকলক মই কৈছোঁ তেখেতসকলে কৈছে যে ৰাতিপুৱা এই 3 ঘণ্টা আনাদাৰ 3 ঘণ্টামান সময় আছে 3 ঘণ্টামান আপোনাৰ তাতে ৰাখক ৰাতিপুৱা আমি শিফটিঙৰ ব্যৱস্থা কৰোঁ সেইটো কোভিড ৱাৰ্ডে হয় সেইটো কোভিড পজিটিভ ৱাৰ্ডে হয় তাত পেচেণ্ট আহে এডমিট হয় স্বাব ৰিপৰ্ট কৰি যেতিয়া প্ৰট'কল মতে ডিছচাৰ্জ কৰা হয় তেখেতসকলো পেচেণ্ট হিচাপে গণ্য কৰি তেখেতসকলক বেড দিয়া হৈছে তেখেতসকলক কেবিন লাগে কেবিনটো নাই যিটো নাই আৰু ইতিমধ্যে আমি জনাইছো যে কা বিৰোধী আন্দোলনত জপিয়াই পৰিছিল এইসকল কৃষক নেতা আৰু তাৰ পিছতে এনআই দুটাকৈ গোচৰত তেওঁলোকক কাৰাবন্দী কৰা হৈছিল আৰু ইতিমধ্যে আমি জনাইছো যে কাৰাবন্দী অৱস্থাতে আটাইকেইগৰাকী নেতা অসুস্থ হৈ পৰিছে আৰু কৃষক নেতা অখিল গগৈ অসুস্থ হোৱাৰ খবৰো আমি জনাইছিলো আৰু এই খবৰ লাভ কৰাৰ পিছতে উদ্বিগ্ন হৈ পৰিছিল তেওঁৰ মাতৃ উচুপি কান্দিছিল প্ৰিয়দা গগৈয়ে কৃষক নেতাকেইজনক মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰা হৈছিল আৰু তাৰ সমান্তৰালকৈ বিটু সোণোৱালৰ বাসগৃহতো এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিটু সোণোৱালৰ বাসগৃহত উপস্থিত আছে আমাৰ সাংবাদিক উপাসনা গোস্বামী আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সংযুক্ত হৈছো উপাসনা সৈতে উপাসনা কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিটু সোণোৱালৰ পিতৃ মাতৃয়ে মই বৰ্তমান বিটু সোণোৱাল ছাত্ৰ মুক্তি এগৰাকী সদস্যাৰ ঘৰত উপস্থিত আছোঁ যিহেতু আমি জানো তেখেত কাৰাগাৰত আজি প্ৰায় 200 দিন ধৰি তেখেত বন্দী হৈ আছে আৰু যেহেতু যোৱাকালি তেখেত কোভিড-19 পজিটিভত ইতিমধ্যে আক্ৰান্ত হৈছে বুলি খবৰ আহিছে তাৰপিছত তেখেতক জিএমচিএইচলৈ লৈ যোৱা হয় বিভিন্ন অভিযোগ তেওঁৰ বিষয়ে আহিছে যে তেওঁ কাৰাগাৰত থকা অৱস্থাত কোনো ধৰণৰ চিকিৎসা তেওঁ পোৱা নাছিলে সেয়া এক গুৰুত্বপূৰ্ণ কথা তাৰ বাবে আজি আমি তেখেতৰ বাসগৃহত উপস্থিত হৈছোঁ মাকুমত তেখেতৰ যিটো পিতৃ মাতৃ আমাৰ লগত আছে আমি কিছু কথা তেওঁলোকৰ মনৰ পৰা জানিব বিচাৰিম কিন্তু তেওঁলোকৰ পুত্ৰ আজি ইমান দিন ধৰি কাৰাগাৰত বন্দী হৈ আছে পিতৃৰ পৰা প্ৰথমতে মই জানিব বিচাৰিম দাদা আপোনাৰ যিটো গম পায় কালি কোভিড-19 পজিটিভ আহিছে বিটু সোণোৱালৰ তাৰ বিষয়ে আমাক অকণমান জনাব যেতিয়া ৰাতিপুৱা এই খবৰটো পালোঁ আমি বৰ হতাশ হৈ গৈছোঁ আমি আতংকটো ভুগিছোঁ কাক সুধিম কোনে কি ক'ব সঁচা কথা কোনে ক'ব এনেধৰণৰ তাৰপিছত লাহে লাহেকৈ বিভিন্ন সংবাদ মাধ্যমবিলাক আহিল কিন্তু প্ৰথম কথা এটাই কথা হ'ল মোৰ বহুত দিনৰ পৰা মোৰ মনত এইটো খেলাই আছিল যে চৰকাৰে সিহঁতক এনেকুৱা বেমাৰ এটা হোৱাই বিচাৰি আছিলে কাৰণ যেতিয়া সিহঁতক প্ৰথম এই
ভইচ চেম্পুল কৰিবলৈ কাহিলীপাৰা ষ্টেটৰ ফৰেনচিক গৱেষণাত লৈ আহিছিল সেইদিনাখনে আমি মন কৰিছিল যে গোটেই এনেকুৱা কৰোণা আতংকময় সময়ত আটাইকেইজন পিছফালে 4জন পুলিচ বহিছে আগফালে 2জন বহিছে মাজত বিটু ধৈৰ্য আৰু অখিল বহি আহিছিলে কিন্তু সেইকেইজনৰ সময়ত এখন মাস্ক লগোৱা নাছিলে কাৰণ আটাইকেইজনে মাস্ক লগাইছে যি আতংকময় পৰিৱেশত কিন্তু সেই সময়ত চৰকাৰৰ সিহঁতক 3জনক এখন মাস্ক দিবলৈ এডোখৰ কাপোৰ নজুৰিল নেকি মোৰ তেতিয়াৰ পৰা মনলৈ আহিছিল যে চৰকাৰে সিহঁতক এইটোৱে বিচাৰিছে আৰু আজি এইটো হৈছে গতিকে চৰকাৰে ভাবি সিহঁতৰ কামত সফল হৈছে আৰু গতিকে মই চৰকাৰ সফল হৈছে বুলিয়ে ভাবিছোঁ কিন্তু এতিয়া সেইটো কথা লৈ থকাৰ সময় নহয় গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ সিহঁতক যেনেধৰণে ঘৰৰ পৰা বা গুৱাহাটীৰ পৰা সুস্থভাৱে ধৰি নিছিলে ঠিক তেনেদৰে সুস্থভাৱে সিহঁতক চিকিৎসা কৰি সুস্থ কৰি ঘূৰাই দিয়াটো চৰকাৰৰ কৰ্তব্য আৰু এইটোৰ বাবে মই চৰকাৰক আহ্বান জনাইছোঁ আৰু অতি সোনকালে সিহঁতক কাৰাগাৰৰ পৰা মুক্তি কৰি দিবলৈ মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ এই মই চৰকাৰক লগত জনাবলগীয়া মোৰ অনুৰোধ হয় তেখেতৰ মাতৃৰ পৰা আমি কিছু কথা জানিব বিচাৰিম কিন্তু মাতৃৰ মন যিহেতু বাইদেউ আপোনাৰ যিটো কালি এই খবৰটো আমি পালোঁ তাৰপিছত আমি আপোনালোকক বাহিৰ উপস্থিত হৈছোঁ আপোনাৰ অকণমান আপোনাৰ মনৰ যিটো অনুভৱ সেইটো চৰকাৰৰ প্ৰতি জনাব ৰাতিপুৱাৰ পৰা খবৰটো পাই কেনেকুৱা লাগিব আৰু এইটো নুসুধিলেও হ'ব নিশ্চয় গম পাব তথাপি মই এইটোৱে কৈছোঁ তাক যাতে উন্নত চিকিৎসা কৰক ভালকৈ চিকিৎসা কৰক আৰু ইয়াৰ ঘৰৰ পৰা যেনেকৈ সুস্থ হৈ গৈছে সি যাতে মই সুস্থ অৱস্থাত দেখি পাম নে নাপাম সেইটো চৰকাৰৰ প্ৰশ্ন আপোনাৰ তেখেতৰ লগত কথা হৈছিলে নেকি এতিয়া কথা হৈছিলে নাই ফোনৰ যোগেদি নাই অকল কোনোবা এটা সময়ত অকল 2 মিনিটৰ কাৰণে সময়টো ফিক্স কৰি দিয়ে অকল 2 মিনিট সময় কি কথা পাতিম গতিকে চৰকাৰে যদি কিবা এটা ব্যৱস্থা কৰি দিয়ে কথা পতাৰ অন্ততঃ দেখা দেখিতো নাই অন্ততঃ কথা পাতিলেও মনটো ভাল লাগিলে তাত এইটো কৰোণাৰ আতংকৰ সময়ত গতিকে চৰকাৰলৈ এইটোৱে অনুৰোধ যাতে সেই ব্যৱস্থা কৰি দিয়ে এই মোৰ চৰকাৰলৈ হয় এইখিনি ক'ব লাগিব যে বিটু সোণোৱালৰ যিটো মা যিটো আমাৰ লগত আছিলে আৰু তেওঁলোকে চৰকাৰক আহ্বান জনাইছে পিতৃ মাতৃয়ে যে অতি সোনকালে যাতে তেওঁক যদি চিকিৎসা কৰা হয় কিয়নো তেখেত যিহেতু এটা অভিযোগ আহিছে যে তেখেতক চিকিৎসা কৰা হোৱা নাছিলে তাৰ বাবে তেওঁ কৰোণা আক্ৰান্ত হৈছে বুলি এই যাতে চিকিৎসা সোনকালে আৰম্ভ কৰে তাকে তেওঁলোকে আহ্বান জনাইছে হয় উপাসনাৰ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত আৰু এনেদৰে বিটু সোণোৱালৰ পিতৃ মাতৃয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আহ্বান জনাইছে চৰকাৰক যে তেওঁলোকে যেন কথা বতৰা পাতিব পাৰে তেনেকুৱা এটা পৰিস্থিতি যাতে আনি দিব পাৰে তাৰ বাবে তেওঁলোকে আহ্বান জনাইছে কাটৰে চৰকাৰৰ ওচৰত আৰু কেন্দ্ৰীয় কাৰাগাৰত কিমান দিন ধৰি তেওঁলোকে বন্দী হৈ আছিল বিভিন্ন অভিযোগ যেহেতু এই মুহূৰ্তত উত্থাপিত হৈছে আৰু সকলো বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সৈতে ফোন লাইনত আছে আমাৰ সাংবাদিক উৎপল হালৈ লগতে আমাৰ সৈতে ফোন লাইনত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক ঋত্বিক এই মুহূৰ্তত আপোনাৰ সৈতে সংযুক্ত হৈছোঁ যেহেতু এতিয়াও জানিব পৰা হোৱা নাই যে অখিল গগৈ কোভিডত আক্ৰান্ত হৈছে নে নাই হয়তো সন্ধিয়াৰ ভাগত তেওঁৰ ফলাফল আহিব কিন্তু দুগৰাকীকৈ নেতা আক্ৰান্ত হৈছে আৰু ইয়াৰ পিছতে কিন্তু বহু অভিযোগ উত্থাপিত হৈছে এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিম এনআইএ দুটাকৈ গোচৰত যিহেতু তেওঁলোক কাৰাবন্দী হৈ আছে কিমান দিন ধৰি তেওঁলোক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে আৰু কি ধাৰা তেওঁলোকৰ আৰোপিত হৈ আছে ইতিমধ্যে আপুনি জানে কা বিৰোধী যেতিয়া আন্দোলন ডিচেম্বৰ মাহত আৰম্ভ হৈছিল আৰু ডিচেম্বৰ মাহৰে যি 11, 12 আৰু 13 সমগ্ৰ ৰাজ্যত হিংসাত্মক ঘটনা সংঘটিত হৈছিল তাৰপিছতে প্ৰথম এনআইএ গোচৰটো লৈছিল চানমাৰী থানাত যি থানা এলেকাত হিংসাত্মক ঘটনা হৈছিল আৰক্ষী গাড়ীত অগ্নিসংযোগ কৰা হৈছিল আৰু আৰক্ষী আৰু যি প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধ এটা গোচৰ ৰুজু কৰা হৈছিল আৰু তাত কোৱা হৈছিল যে অখিল গগৈ মাওবাদীৰ লগত সংযোগ আছে মাওবাদীৰ হৈ তেওঁ এনেধৰণৰ যি কাৰ্যকলাপ সেই কাৰ্যকলাপত তেওঁ উচতনি দিছে বুলি গোচৰটো কৈছিল আৰু পৰৱৰ্তী সময়ত সেইটো এনআইএ সেই গোচৰটো হস্তান্তৰ কৰা হয় আৰু এনআইএ তদন্ত আৰম্ভ কৰে আৰু ডিচেম্বৰ মাহৰ পৰা অখিল গগৈ গ্ৰেপ্তাৰ হৈ আছে এনআইএৰ দুটা গোচৰ গ্ৰেপ্তাৰ হোৱাৰ উপৰিও ডিব্ৰুগড়ত শিৱসাগৰত চাবুৱাত যোৰহাটত এনেধৰণে আন কেইবাটাও গোচৰটো তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত এনআইএ যি গোচৰ এনআইএ গোচৰত তেওঁলোকে কাৰাবন্দী হৈ আছে য'ত এতিয়াও যি জামিন হওক বা অন্যান্য বিষয়সমূহ আদালতৰ মজিয়াত এতিয়াও শুনানি হৈ আছে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল বিগত কেইবাদিনৰ পৰা অখিল গগৈ হওক ধৈৰ্য কোঁৱৰ হওক বিটু সোণোৱাল তেওঁলোকে অভিযোগ আনি আছিল যে তেওঁলোকৰ শৰীৰ সুস্থ হৈ থকা নাই তেওঁলোকৰ কভিড অধিক তেওঁলোকৰ লক্ষণসমূহ দেখা দিছে তেওঁলোকৰ জ্বৰ আছে মূৰৰ বিষ আছে আৰু তাৰপিছতে অখিল গগৈ আৰু তেওঁলোকৰ যি অধিবক্তা আছে অধিবক্তাই
কাৰাগাৰত থকা আটাইকেইজনৰ কাৰণে স্বাস্থ্য পৰীক্ষাৰ যাতে কৰায় তাৰ প্ৰতি লক্ষ্য ৰাখি এনআইএ আদালতত তেওঁলোকে আবেদন কৰিছিল আৰু এনআইএ আদালতে সেই শুনানি গ্ৰহণ কৰাৰ পিছত কেন্দ্ৰীয় কাৰাগাৰত নিৰ্দেশ প্ৰদান কৰিছিল যে তেওঁলোকৰ যাৱতীয় যি পৰীক্ষা আছে সেই পৰীক্ষা কৰিব লাগে আৰু সোনকালে তেওঁলোকৰ যি পৰীক্ষাৰ ফলাফল বা যি ৰিজাল্ট আহিছে সেই ৰিজাল্ট আদালতত জনাব লাগে। বৰ্তমান সময়লৈকে কেন্দ্ৰীয় কাৰাগাৰৰ ফালৰ পৰা আদালতত জনোৱা হোৱা নাই যদিও যোৱাকালি কোভিড পজিটিভ দুজন হ'ল বিটু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰ আৰু তাৰ সমান্তৰালভাৱে তেওঁলোকে ইয়াৰ পূৰ্বেও কৈছিল যে অকল এইকেইজনেই নহয় আন যিসমূহ তাত হাজুতি আছে তেওঁলোকো কোভিড আক্ৰান্ত হৈছে বা তেনেধৰণৰ কোভিড সদৃশ লক্ষণসমূহ তেওঁলোকৰ গাতো দেখা দিছে আৰু তাৰ ক্ষেত্ৰত কিন্তু কেন্দ্ৰীয় কাৰাগাৰৰ ফালৰ পৰা যি ব্যৱস্থা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি অভিযোগ কৰিছিল আৰু আজি হয়তো কিছু বিয়লি ভাগলৈ অখিল গগৈৰ স্বাব টেষ্টৰ যি ফলাফল সেই ফলাফল আহিব অৰ্থাৎ নিশ্চিত হ'ব অখিল গগৈ কোভিডত আক্ৰান্ত হৈছে নাই। ধন্যবাদ ঋতিক, ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি তথ্য আপুনি আমাক জনোৱাৰ বাবে। আৰু আনগৰাকী সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে আমি সংযুক্ত হৈছোঁ। উৎপল, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এজনকৈ আজিৰ তাৰিখলৈকে 6জনকৈ কয়দী আক্ৰান্ত হৈছে কোভিড-19ত। লগে লগে প্ৰশ্ন উত্থাপিত হয় কিমান সুৰক্ষিত আচলতে এইসকল কয়দী, যিহেতু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আহি পৰিছে কৃষক নেতা 3গৰাকীক কেন্দ্ৰ কৰি। জয়ন্ত, আমি ৰাতিপুৱাৰ ভাগৰ পৰা সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে ধৈৰ্য কোঁৱৰ আৰু তেখেতৰ সহযোগী আছিলে, সহযোগী যিহেতু কোভিড-19ত আক্ৰান্ত হৈছিলে আৰু যোৱা প্ৰায় কেইবাদিন ধৰি তেখেতৰ যি অসুস্থ হৈছিলে, অসুস্থৰ প্ৰতি লক্ষ্য ৰাখি এনআইএ এক নতুন নিৰ্দেশনা দিছিলে যে তেখেতসকলৰ স্বাব সংগ্ৰহ কৰিব লাগিব। আৰু কিছু সময় পূৰ্বে আমি কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ডাঙৰীয়াৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেখেতে স্পষ্টভাৱে ইতিমধ্যে উল্লেখ কৰিছে যে এতিয়ালৈকে কোনো ধৰণৰ ফলাফল অহা নাই। প্ৰথম দুবাৰ যিহেতু সংগ্ৰহ কৰিছিলে স্বাব আৰু প্ৰথম দুবাৰ সংগ্ৰহ কৰাৰ পিছত স্বাবৰ সম্পূৰ্ণ তথ্য নিগেটিভ আহিছিলে, কোভিড-19 নিগেটিভ আহিছিলে অখিল গগৈ, কিন্তু তাৰ বিপৰীতে যিহেতু ধৈৰ্য কোঁৱৰৰ আৰু বিটু সোণোৱালৰ কোভিড পজিটিভ আহিছিলে, অহাৰ সময়ত তেখেতসকলে একেলগে আছিলে, যিহেতু সহযোগী প্ৰায় একে সময়তে বা প্ৰায় দিনটোত যিহেতু একেখিনি সময় এখন কেন্দ্ৰীয় কাৰাগাৰতে আছে, সেয়েহে তেখেতসকলে একেলগে আছিলে। সেই সন্দেহ কৰি কিন্তু কোভিড-19 পজিটিভ হ'ব পাৰে, কিন্তু এতিয়ালৈকে কিন্তু তেখেতসকলে আমাক জনাইছে যে দুবাৰ যি প্ৰথমবাৰ আৰু দ্বিতীয়বাৰ স্বাব টেষ্ট সংগ্ৰহ কৰিছিলে কিন্তু সেই ফলাফল কোনো নিগেটিভ আছিলে, অৰ্থাৎ কোনো ধৰণৰ ফলাফল নিগেটিভ হৈছে। কিন্তু আৰু তৃতীয়বাৰৰ বাবে স্বাব সংগ্ৰহ কৰিছিলে কৃষক নেতা অখিল গগৈ, সেই ফলাফল সন্ধিয়াৰ ভাগত আহিব আৰু সন্ধিয়াৰ ভাগত অহাৰ লগে লগে তেখেতসকলে স্পষ্ট কৰিব যে কি হৈছে বা কেনেদৰে হৈছে। কিন্তু তাৰ মাজতে কিন্তু তেখেতসকলে এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে, যিহেতু ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱালৰ দেহত কোভিড-19 পজিটিভ পাইছিলে, তেখেতসকলৰ লগতে কৃষক নেতা অখিল গগৈ আৰু মানস কোঁৱৰৰ দুবাৰকৈ স্বাব সংগ্ৰহ কৰিছিলে, যদি দুবাৰ কিন্তু নিগেটিভ আছিলে, কিন্তু তেখেতসকলে কিন্তু দিনটোৰ প্ৰায়খিনি সময় একেলগে কটাইছিলে। সেয়েহে এজনৰ পৰা যিহেতু আনজনৰ সংক্ৰমিত ৰোগ, সেই সংক্ৰমণৰ কিন্তু নুই কৰিব নোৱাৰি আৰু দীৰ্ঘদিন ধৰি যিহেতু কৃষক নেতাগৰাকীয়ে অসুস্থ হৈ আছিলে আৰু অসুস্থতাৰ প্ৰতি দোহৰাই দি তেখেতৰ পত্নীকে ধৰি যিসকল অনুৰাগী আছে, অনুৰাগীয়ে ইতিমধ্যে এনআইএৰ জৰিয়তে আদালতত দাখিল কৰিছিলে নতুন নিয়ম আৰু আদালতেও নতুন নিৰ্দেশনা দিছিলে। ন্যায়ৰ আদালতে নিৰ্দেশনাৰ ভিত্তিতে তেখেতৰ স্বাব সংগ্ৰহ কৰিছিলে আৰু সেই স্বাব সংগ্ৰহ কৰাৰ পিছতে প্ৰথম দুবাৰৰ কিন্তু ফলাফল যদিও নিগেটিভ হৈছে, কিন্তু তৃতীয়বাৰৰ বাবে স্বাব সংগ্ৰহ কৰা হৈছে আৰু তৃতীয়বাৰ কিন্তু পজিটিভ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যিহেতু তেখেতৰ অনুৰাগীসকলে ইতিমধ্যে ফেচবুকত এক আন্দোলন গঢ়ি তুলিছে যে কৃষক নেতাগৰাকীক মুক্তি দিব লাগে, তেনেধৰণৰ বিভিন্ন ধৰণৰ অভিযোগত বা তেখেতক মুক্তিৰ দাবীত বা মুকলি আকাশলৈ অহাৰ দাবীত ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে ছচিয়েল মিডিয়াত বিশেষকে। আৰু কিছু সময় পূৰ্বে যিহেতু ৰাতিপুৱাৰ ভাগত দুগৰাকী লোকৰ তেখেতৰ সতীৰ্থৰ পজিটিভ পাইছিলে, পজিটিভ পোৱাৰ পিছতে কিন্তু কিছু তেখেতৰ অনুৰাগী কিন্তু ফেচবুকত পোষ্ট কৰা দেখিছে যে কৃষক নেতা অখিল গগৈৰ কোভিড-19 পজিটিভ ধৰা পৰা বুলি। কিন্তু কেন্দ্ৰীয় কাৰাগাৰৰ পৰা এই কথা কিন্তু পোনচাতে নাকচ কৰিছে, যিহেতু দুবাৰ ফলাফল লোৱা হৈছে আৰু প্ৰথম দুবাৰ ফলাফলত নিগেটিভ আহিছে আৰু তৃতীয়বাৰৰ ফলাফল এইটো সন্ধিয়াৰ আগত আহিব। সন্ধিয়াৰ ফলাফল কি হয় আমি জনাব পাৰিম নিউজ 18 অসমৰ দৰ্শকক। ধন্যবাদ উৎপল, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু সমগ্ৰ বিষয় কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু তাৰ সমান্তৰালকৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভূমিকাক লৈ বহু প্ৰশ্ন উত্থাপিত হৈছে। ইতিমধ্যে আমাৰ সতীৰ্থ সাংবাদিক দুগৰাকীয়ে কৈছে যে ছচিয়েল মিডিয়াটো ইতিমধ্যে এক আন্দোলনৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। বিনা চৰ্তে কৃষক নেতা অখিল গগৈকে ধৰি অন্যান্যসকলক মুকলি কৰি দিব লাগে, যিহেতু অসুস্থ হৈ পৰিছে আৰু তেওঁলোকৰ স্বাস্থ্যৰ খবৰ কিন্তু প্ৰকৃতভাৱে কোনেও লাভ কৰিবলৈ সক্ষম হোৱা নাই। কাৰো সাক্ষাৎ লাভ কৰা নাই কৃষক নেতা কেইজনে, আনকি অধিবক্তায়ো আনকি সাক্ষাৎ কৰিবলৈ সক্ষম হোৱা নাই, এই অভিযোগো উত্থাপিত হৈছে। আৰু তাতোকৈ ডাঙৰ কথা, কোভিড-19ৰ লক্ষণ দেখা পোৱাৰ পিছতো উপযুক্ত সময়ত কিন্তু উপযুক্ত স্বাস্থ্য সেৱা লাভ কৰা নাই বুলিও তেওঁলোকে স্পষ্টকৈ অভিযোগ উত্থাপন কৰিছে। খবৰৰ ধাৰা অব্যাহত থাকিব। বিয়লি হেডলাইন্সত সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে বিয়লি হেডলাইন্স আৰু গুৰুত্বপূৰ্ণ খবৰ আৰু উদ্বেগজনক খবৰ যে গুৱাহাটী মহানগৰীত মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে কোভিড-19ত আক্ৰান্ত হৈ। কালি 12 ঘণ্টাত 6জনকৈ লোকৰ মৃত্যু আৰু আজি
পুনৰ 2জন লোকৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হৈ গুৱাহাটী মহানগৰীত মৃত্যু হোৱা লোক দুজনৰ এজন হৈছে কাৰ্বি আংলঙৰ অতিৰিক্ত কৃষি সঞ্চালক কাৰ্বি আংলঙৰ অতিৰিক্ত কৃষি সঞ্চালকজন হৈছে ৰাম সিং হানছে হানছেক 5 জুলাইত ভৰ্তি কৰোৱা হৈছিল ডিফু মেডিকেল কলেজত আৰু স্বাস্থ্যৰ অৱনতি ঘটাত প্ৰেৰণ কৰা হৈছিল জিএমচিএইচলৈ আৰু আজি মৃত্যু হোৱা আনজন লোক হৈছে গুৱাহাটীৰ বেলতলাৰ লোকজন হৈছে প্ৰসন্ন কুমাৰ হালৈ মৃত্যুৰ সময়ত প্ৰসন্ন কুমাৰ হালৈৰ বয়স 70 বছৰ দুয়োজনেই জিএমচিএইচৰ আইচিইউত ভৰ্তি হৈ আছিল ৰাজ্যত ইয়াকে লৈ কৰোনাত মৃত্যুৰ সংখ্যা 24 জনলৈ বৃদ্ধি পালে অতি ভয়ংকৰভাৱে বৃদ্ধি পাইছে মৃত্যুৰ পৰিসংখ্যা গুৱাহাটীকে ধৰি সমগ্ৰ ৰাজ্যত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কালিৰ দিনটোত 3 ঘণ্টাৰ ভিতৰত জিএমচিএইচত 4জনকৈ ৰোগীয়ে মৃত্যু খাবতিছিল আৰু তাৰ পিছত ডিএমচিএইচত এজন যুৱক 30 বছৰীয়া যুৱকৰ মৃত্যু হৈছিল জিএমচিএইচত 19 বছৰীয়া যুৱতীৰ মৃত্যু হৈছিল আৰু আজি জিএমচিএইচত পুনৰ দুগৰাকী ৰোগীৰ মৃত্যু হৈছে ইয়াকে লৈ ৰাজ্যত 24 জনলৈ বৃদ্ধি পালে কোভিড-19ত মৃত্যুৰ সংখ্যা আৰু তাৰ লগতে আমি জনাইছো যে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 14000ৰ ঘৰ অতিক্ৰম কৰিলে বুধবাৰে কৰোনাত আক্ৰান্ত হৈছে 696 গৰাকী লোক আৰু ইয়াৰে 423 গৰাকী হৈছে গুৱাহাটী মহানগৰীত 5000ৰ দিশে গতি কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই গুৱাহাটীত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা 4902 জন আৰু ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈছে 14032 গৰাকী লোক অৱশ্যে আৰোগ্য হৈ ঘৰলৈ উভতিছে 8726 গৰাকী এতিয়াও চিকিৎসাধীন হৈ আছে 5281 গৰাকী কৰোনা আক্ৰান্ত ৰাজ্যত কৰোনা গ্ৰাসত পৰি বৰ্তমানলৈ প্ৰাণ হেৰুৱাইছে 24 গৰাকীকৈ লোকে আৰু গুৱাহাটী মহানগৰীৰ এই কৰোনা ভাইৰাছৰ বিভীষিকাৰ এই ভয়াৱহতা সন্দৰ্ভত আমি কথা পাতিম এই মুহূৰ্তত দুগৰাকীকৈ সাংবাদিক আমাৰ সৈতে লাইভত থাকিব বলেন ভট্টাচাৰ্য থাকিব লগতে থাকিব ভাস্কৰজ্যোতি হাজৰিকা আমি পুনতেই ভাস্কৰজ্যোতি হাজৰিকাৰ সৈতে সংযুক্ত হৈছো ভাস্কৰ ইতিমধ্যে ধাৰাবাহিকভাৱে আমি এই বাতৰি সম্প্ৰচাৰ কৰি আহিছো গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট বিভিন্ন প্ৰান্তৰ পৰা আগবঢ়াইছে ৱাৰ্ডে কোভিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে আৰু লকডাউন ঘোষণা কৰা হৈছে লকডাউনৰ প্ৰভাৱৰ কথা পাতিম কিন্তু উদ্বেগজনক খবৰ যে মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে গুৱাহাটীত জয়ন্ত সঁচাই আচলতে উদ্বেগজনকভাৱে যি ধৰণে গুৱাহাটী মহানগৰীত কৰোনাৰ আক্ৰান্ত সংখ্যা 5000 দিশে গতি কৰি আছে ঠিক তেনেদৰে মৃত্যুৰ সংখ্যাও আচলতে বৃদ্ধি পাইছে আৰু ইতিমধ্যে সকলো কথা আপুনি স্পষ্টভাৱে কৈছে যে আজিৰ দিনটোতো ইতিমধ্যে 2জনকৈ লোকে কৰোনাত আক্ৰান্ত হৈ তেওঁলোকে মৃত্যুক খাব দিব লগা হৈছে অৰ্থাৎ যদি চাই আপুনি 24 ঘণ্টাত প্ৰায় 7জনকৈ লোকে ইতিমধ্যে মৃত্যুক খাব দিছে কাৰণ যোৱাকালি পুৱতি নিশাৰ অৰ্থাৎ যোৱাকালি যিটো দিন আছিলে বুধবাৰৰ দিনটোত সেই বুধবাৰৰ দিনটোত পুৱতি নিশা দেখিবলৈ পোৱা গৈছিল পুৱতি নিশা 3 পৰা 6 বজাৰ ভিতৰত 4জনকৈ লোকে মৃত্যুক খাব দিছিলে দিনৰ ভাগত এজন লোকে মৃত্যুক খাব দিছিল পুনৰ আজিৰ দিনটো আজি এই মুহূৰ্তলৈ আচলতে 2জন অৰ্থাৎ এই মুহূৰ্তলৈ মৃত্যুৰ সংখ্যা 24 জনলৈ অৰ্থাৎ বৃদ্ধি পালে য'ত সৰ্বাধিক আচলতে গুৱাহাটীৰে আৰু আক্ৰান্তৰ যি সংখ্যা যদি চাই কাৰণ সমগ্ৰ অসমত এই মুহূৰ্তত 14000 লোক ইতিমধ্যে আক্ৰান্ত হৈছে আৰু তাৰে প্ৰায় 5000 যিহেতু কিছু দূৰ বাকী হয়তো আছে বা প্ৰায় 5000 লোক আচলতে অকল গুৱাহাটীতে আক্ৰান্ত হৈছে গতিকে এই সকলো দিশসমূহ যদি চোৱা যায় কাৰণ এই যি ধৰণৰ সামাজিক সংক্ৰমণৰ কথা যিটো কোৱা আছে গণ সংক্ৰমণৰ বিষয়ে যি কৈ থকা হৈছে সেই গণ সংক্ৰমণ কিন্তু ইয়াত ভয়াৱহভাৱে বৃদ্ধি পোৱা ধৰিছে য'ত এই মুহূৰ্তত যিসমূহ সন্মুখৰ লোক আছিলে সেই সকলো লোক আচলতে এজনৰ পাছত আনজনকৈ লোক কৰোনাত আক্ৰান্ত হ'বলৈ ধৰিছে আৰু ইয়াৰ বেয়া দিশ আচলতে গৈ আছে আৰু এইখিনিতে মই এটা কৈ থওঁ যিহেতু লকডাউনৰ সময় আৰু সেই প্ৰসংগত মই এটা কথা কওঁ লকডাউন এই যি ধৰণৰ লকডাউন সেই লকডাউনৰ পৰিপ্ৰেক্ষিততে আচলতে যোৱাকালি এখন বৈঠক হৈছিলে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অৰ্থাৎ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ বহুকেইজন মন্ত্ৰীৰ আচলতে উপস্থিতিত যোৱাকালি এখন বৈঠক হৈছিল আৰু বৈঠকত যেতিয়া শেষ হৈছিলে বা বৈঠক শেষত মুখ্যমন্ত্ৰীয়ে প্ৰথমেই আচলতে সংবাদ মেল সম্বোধন যেতিয়া কৰিছিলে সেই সময়তে তেওঁ মহানগৰবাসীক আচলতে প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছিলে কাৰণ তেওঁ ধন্যবাদ জনাইছিলে এই কাৰণে যান এই যি ধৰণৰ লকডাউন শেহতীয়াকৈ এই যি লকডাউন চলি আছে সেই লকডাউনত আচলতে মহানগৰবাসীয়ে আচলতে পূৰ্ণ সমৰ্থন জনাইছে অৰ্থাৎ মানুহে যেন বুজি দিছে অৰ্থাৎ গুৱাহাটীবাসীয়ে যেন বুজি দিছে যে গুৱাহাটী এতিয়া যথেষ্ট বিপদৰ মাজত গতিকে সেইকাৰণে আচলতে মহানগৰবাসীক তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে আৰু তাতোতকৈ ডাঙৰ বিষয়টো হৈছে তেওঁ যিখন বৈঠক সেই বৈঠকত যি বেমাৰ এই কৰোনাৰ পৰা যাতে মুক্তি পাব লাগে গতিকে এইবাবে আচলতে লকডাউনটো বৃদ্ধি হ'ব নেকি এনেধৰণৰ বহু প্ৰশ্ন আহিছিলে আৰু তাৰপিছত যেতিয়া আমি সেই প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীক সোধা হৈছিলে যে পৰৱৰ্তী সময়ত আকৌ লকডাউন হ'ব নেকি তেতিয়া তেওঁ এটা কথা স্পষ্ট কৰিছিলে যে তেওঁ
বৰ্তমান সময়ত আচলতে অসমৰ বুদ্ধিজীৱী হওক বিভিন্ন ব্যক্তিৰ আচলতে তেওঁ পৰামৰ্শ গ্ৰহণ কৰিব, চিকিৎসকৰ পৰামৰ্শ ল'ব, যে তেওঁলোকৰ পৰা পৰামৰ্শ ল'ব যে অনাগত দিনত এই লকডাউন বৃদ্ধি কৰাটো প্ৰয়োজন হ'বনে নহয়। কাৰণ লকডাউন বৃদ্ধি আচলতে এই কৰোণাক তেওঁলোকে প্ৰতিৰোধ কৰিব পাৰিব নোৱাৰে বা কিমান দূৰ সক্ষম হ'ব, সেই সকলোবোৰ আচলতে তেওঁলোকক সোধা হ'ব। তাৰ পাছতে আচলতে এই যি লকডাউন, সেই লকডাউন বৃদ্ধিৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা বুলি যোৱাকালি মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছিলে। আৰু এইখিনি এটা কথা কৈ থওঁ যে বৰ্তমান সময়ত যি ধৰণৰ সংক্ৰমিত যি ধৰণৰ হাৰৰ যি সংখ্যা বৃদ্ধি পাইছে, বিশেষকৈ গুৱাহাটী মহানগৰীত যদি আপুনি চাই ইতিমধ্যে মৃত্যুৰ হাৰৰ যি ধৰণে বৃদ্ধি পাব ধৰিছে, সংক্ৰমিত হাৰৰ প্ৰতি ঘণ্টাত মই আকৌ কৈছোঁ প্ৰতি ঘণ্টাত আচলতে সংক্ৰমিত হাৰৰ সংখ্যা বৃদ্ধি পাইছে। গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে আচলতে এই লকডাউন, সেই লকডাউনত কিন্তু যথেষ্ট প্ৰয়োজন আছে। কিন্তু এই লকডাউনত আচলতে বিশেষকৈ মধ্যবিত্ত যিসমূহ লোক থাকে বা যিসমূহ আচলতে শ্ৰমিক বা যিসমূহ শ্ৰম প্ৰতিদিনে আচলতে দিন হাজিৰা কৰি চলে, সেইসকল লোকে আচলতে যথেষ্ট দুৰ্যোগৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে সেই দিশটোত আচলতে যোৱাকালি যিখন বৈঠক হৈছিলে, সেই বৈঠকত আচলতে মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰিছিল, তাত আলোচনা কৰিছিল আচলতে এইসকল লোকৰ বাবে কিবা কৰিব পাৰি নেকি। গতিকে সেয়াও আচলতে পৰৱৰ্তী সময়ত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব যে দৈনিক হাজিৰা কৰা লোকসকলে হওক বা যিসকলে ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মৰত আছিলে, কাৰণ সেইসকলক ইতিমধ্যে বহু লোকৰ আচলতে চাকৰি ইতিমধ্যে কৰ্তন কৰাইছে বা দৰমহা যি আধা দিয়া হৈছে, একেদৰে যিসমূহ দিন হাজিৰা কৰা লোক তেওঁলোকে আচলতে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে। কাৰণ বস্তুৰ যি দাম আচলতে যোগান বিভাগৰ ক্ষেত্ৰত যদি মই আকৌ আহোঁ, সেই ক্ষেত্ৰত যদি আপুনি চাই যোগান বিভাগ বা প্ৰশাসনে আচলতে বিভিন্ন সামগ্ৰী দৰ বাঢ়ি দিয়া হৈছে, কিন্তু সেয়া আচলতে প্ৰকৃতাৰ্থত কিন্তু সেয়া কোনো ধৰণৰ বা সফল হোৱা নাই। কাৰণ প্ৰতিদিনে আচলতে যিসমূহ কেঁচা সামগ্ৰী হওক, প্ৰতিজন ব্যক্তিয়ে প্ৰতিজন ব্যৱসায়ী আচলতে নিজ ইচ্ছামতে আচলতে কেঁচা সামগ্ৰীসমূহ বিক্ৰী কৰিছে। আৰু যোৱাকালি দিনটোত আমি দেখিবলৈ পাইছোঁ মন্ত্ৰীগৰাকী নিজেই আচলতে যোগান মন্ত্ৰী তেওঁ নিজে পৰিভ্ৰমণ কৰিছিলে। তাত তেওঁ এটা কথা কৈছিলে, যদি ভাল কথা এটা কৈছিলে যে তেওঁক আচলতে একাংশই তেওঁক অভিযোগ কৰিছিলে যে যিহেতু দৰ আপুনি যি ধৰণৰ বাঢ়ি দিছে, কিন্তু সেয়া কোনো ধৰণৰ ব্যৱসায়ী গ্ৰহণ কৰা নাই। তেতিয়া তেওঁ এটা কথা কৈছিলে যে যিসকল ব্যক্তিয়ে আচলতে এই বা যিসকল ব্যৱসায়ীয়ে যি অধিক দামত আচলতে কেঁচা সামগ্ৰী হওক বা যিকোনো সামগ্ৰী বিক্ৰী কৰিব, তেতিয়া সেইসকল ব্যক্তি আচলতে ফটো তুলি তেওঁৰ হাতত দিব দিছিলে। আচলতে সেইটো আচলতে তেওঁলোকৰ দায়িত্ব, সেইটো জনসাধাৰণৰ আচলতে দায়িত্ব নহয়। কাৰণ সেই মন্ত্ৰী হিচাপে তেওঁ বা বিভাগীয় যিহেতু লোক আছে, সেই বিভাগীয় লোকে আচলতে এই মুহূৰ্তত এই ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, যাতে এই বিপদৰ সময়ত যাতে জনসাধাৰণক লুটি পুটি খাব নোৱাৰে অসাধু ব্যৱসায়ীসকলে, তাৰ প্ৰতি তেওঁলোকে চকু দিব লাগিছিল। কিন্তু সেয়া আচলতে বাস্তৱত হৈ উঠা নাই। কাৰণ প্ৰতিখন বজাৰত পৰা যোৱাটো সম্ভৱ কথা, সেইটো মানিছোঁ। কিন্তু তথাপিও যিকেইখন বজাৰত আচলতে যাব পাৰে, বিশেষকৈ যিকেই বেলতলা বজাৰ হওক, গণেশগুৰি বজাৰ হওক বা উলুবাৰী, যিকেইখন আচলতে নাম থকা বজাৰ হয় বা যিয়ে আচলতে প্ৰতিজন লোক য'ৰ পৰা বজাৰ ক্ৰয় কৰে, কাৰণ নাম থকা বুলি ক'লে আপুনি বেলতলা বজাৰ বুলি জনা যায়, গণেশগুৰি, উলুবাৰী, এনেকৈ মূল পইণ্টত থকা যিকেইখন বজাৰ, সেই বজাৰখন আচলতে বিভাগীয় লোকসকলে পৰিভ্ৰমণ কৰিব লাগে। তাত আচলতে তেওঁলোকে দাম যিসমূহ চৰকাৰে নিৰ্ধাৰণ কৰিলে দাম আচলতে বিক্ৰী বা সেই দামত সামগ্ৰী বিক্ৰী কৰিছেনে সেয়া চাব লাগে। কাৰণ এই যি চৰকাৰে এই ধৰণৰ যি ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে কিন্তু দুৰ্ভোগ ভুগিব লগা হৈছে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে। কাৰণ কেঁচা চব্জিৰ যি দৰ আচলতে জলকীয়াৰ কিলো 2 পৰা 300 টকা হৈছে, ভাতকেৰেলাৰ কিলো 100 টকাৰ পৰ্যন্ত কষ্ট কৰিছে বা বন্ধাকবিৰ কেজি 100 অতিক্ৰম কৰিছে। তেনে ক্ষেত্ৰত কিন্তু এই ক্ষেত্ৰত চৰকাৰে বহুত আচলতে কৰিবলগীয়া আছে। নিশ্চয়কৈ এনে এক অৱস্থাৰ মাজত এতিয়া সহাৱস্থান কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে। ভাস্কৰ, এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছে। লকডাউন সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰা হয় সেয়া পৰৱৰ্তী সময়ত নিশ্চয়কৈ ৰাজ্য চৰকাৰে জনাব। কিন্তু এফালে গণসংক্ৰমণৰ সংখ্যা আৰু আনফালে মূল্যবৃদ্ধিৰ জুই, এনে এক অৱস্থাৰ মাজত এতিয়া সময় পাৰ কৰিবলগীয়া হৈছে মহানগৰৰ বাসিন্দাই। খবৰৰ ধাৰা অব্যাহত থাকিব। এটা বিৰতি লৈছোঁ, বিৰতিৰ পিছত এই সন্দৰ্ভত আৰু অধিক আমি কথা পাতিম আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। লৈছোঁ এটি চমু বাণিজ্যিক বিৰতি। নিউজ হেডলাইন আগবঢ়াইছে